ঐ মৰমৰ মইনা জীৱনটো দুদিনীয়া তাকে ভাবি ৩০ বছৰ পাৰ হ'ল। ঐ মৰমৰ মইনা পুলিচৰ দৰ মাৰি মাৰি চাকৰি পোৱাৰ বয়স শেষ হ'ল। তুমি নুবুজিলে বুজুং তাকোনো নাই মনে যায় জাননে কান্দি দিবলে কান্দি দিবলে কান্দি দিবলে কান্দি দিবলে। অচা আপুনি কান্দিছে না কি এনেকে? তহঁতে যিহে ফাটাফাটি গান গাইছ, বেদনাদায়ক গান গাইছ, ঐ ৰখি থাকিব পাৰে নে নকন্দাকে? বয়া বয়া চা আপুনিও কান্দনটো কিন্তু হেভি দিলে। ঠিক আছে দে, কালি ৰাতি প্ৰগ্ৰাম চাবলৈ গৈছিলো নহয়, ঐ মাথাটো পুৰা আজি টিংটিঙা আছে, টোপনি ক্ষতি হ'ল। সেই বাবেতো চা আমি প্ৰগ্ৰেম চাবলৈ নেযাং, তাৰ কাৰণ দুটা আছে। এটা টোপনি ক্ষতি হয় বুলি, আৰু এটা কি জানে? মইচোন গম নেপাং। লাহে লাহে গম পাব দিয়ক ছাৰ। তাৰ আগতে কওকচোন এই বহাগ মাহটোৰ আটাইতকৈ ডাঙৰ মিছা কথাটো বাৰু কি? বহাগ মাহৰ সকলোতকৈ ডাঙৰ মিছা কথা য়েছ ছাৰ। জানো মিছা কথাটো ঢেৰ আছে, এতিয়া তহঁতি বাৰু কোনটো চিলেকশ্যন মাৰিছ? খবৰ অনুসৰি ছাৰ বহাগ মাহৰ আটাইতকৈ ডাঙৰ সকলোতকৈ ডাঙৰ মিছা কথাষাৰ হৈছে খন্তেক সময়ৰ পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। হে বিহু প্ৰগ্ৰেমৰ কথা কলি নি বাৰু? অবছলেটলি হয় ছাৰ। 11টা বজাৰ পৰা চিঞৰে থাকিব নহয়, খন্তেক সময়ৰ পাছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব, খন্তেক সময়ৰ পাছতে আপোনালোকৰ প্ৰিয় কণ্ঠশিল্পী আমুক তামুক আমাৰ মঞ্চত উপস্থিত হ'বহি। কলো নহয় ছাৰ, 11টা বজাৰ পৰা চিঞৰে থাকিব, মঞ্চত উঠিব আকৌ 2টা বজাত। আমি কি মিছা কথা কৈছো নি গাইছ? নাই নহয় গোৱা নাই মিছা কথা। 11টা বজাৰ পৰা চিঞৰে থাকিব, অনুষ্ঠানটো আকৌ আৰম্ভ হ'ব তোমাৰ গোটাগুটি 1-2টা বজাত। তাৰ মানে এইটোৱে যে বহাগ মাহটোৰ এইটো আনুষ্ঠানিক মিছা কথা। বাৰু দা ঠিক আছে, অতীতৰ পৰম্পৰাটো মানি চলিবই লাগিব। সেইকাৰণে ছাৰ আপোনাৰ ওচৰলৈ আজি লৈ আনিছো কেইটামান বিৰাট খাটা সাংঘাতিক গান। বোলে 2070 চনত আমাৰ গানবিলাক কেনেকুৱা হ'ব। ৱাও, হোৱাট এন এমেজিং, হোৱাট এ কল্পনা। আগৰ দিনত বিহুবিলাক বাদ দিছো, আমাৰ ভূপেন দাৰ গীত মানুহে মানুহৰ বাবে, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত গছে গছে পাতি দিলে, তোমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত বিলতে শালিছে ধুনীয়া পদুমি, ফুলনিত ফুলিছে ফুল। সেই দিনবোৰ এতিয়া পাৰ হৈ আহি গ'ল তোমাৰ ডিস্কৰ দুনিয়া। ইপং হিপং ঘুৰুংতে ফুৰুংতে ভঙা চাইকেল ভঙা বেল, ভন্টি তোমাৰ মেট্ৰিক ফেল, মাছলে গৈছিলো ডিস্কো ভন্টি নে নাচিবা বেয়া লাগে, অৰে যুদ্ধ হ'ব তয়া ময়া, যুদ্ধ হ'ব দিয়ালুৱা। সকলোবোৰ পৰিৱৰ্তন হৈ 2070 চনত ওলাব এনেকুৱা গান। মই গলো ফুৰিবলৈ, মই হোটেলত সোমাই কিবাটি খালো, মই বজাৰলৈ গৈ শ্বপিং কৰিলো। ঐ ল'ৰা, এনেকুৱা গান কি থাকিব নেকি? আছে নেকি? ওলাব নেকি? ওলাই যাব পাই ছাৰ, উলিয়ালে ওলাব। আজিকালি গীত কি কথাবিলাকে একদম সুৰ লগাই দিয়ে হৈ যায় গান। কথাটো পিছে মিছা নহয়। হয় ছাৰ, ওলাব পাৰে দীঘল সুৰ থকা গীত। হাতী সুৰৰ কথা কোৱা নাই ক, এনেকুৱা সুৰ।
চিঙি হৈ পৰিবই ল'ৰা ইমান সুৰ টানিছ যে এইবিলাক হৈ পৰিব ছাৰ সেইটো সময়ত যি জাং লগাই গোৱা গান যি জাং লগাই সুৰ টানি গোৱা গীত এনেকুৱা গানো ওলাব নি বাৰু এয়া দীঘল দীঘল সুৰ ছাৰ তাৰপিছৰ গানবোৰ এনেকুৱা হ'ব নহয় কেনেকুৱা জানা জিমা সাৰা ভাষা নাসা তেৰা সিমা সাগৰা সফাসা ৰকসমা সাগৰা সনা ভাষা নাসৰা পাৰসা সমা সসা ঘসা সসা দাৰাচা নাসা সসা ঘসা সা হে ঐ তোৰ গানে হ'ল না দিমাগ বেয়া কৰি পেলাবি দেই ততি ছাৰ এই গানটো হৈছে অৰ্থ নোহোৱা গান ইয়াৰ কোনো অৰ্থ নাই চাচা চা চুচু ফাচা চা ফুচুচু গান হ'ব মানে সেইটো সময়ত ছাৰ যদি ভালে কুশলে থাকো আমিও উলিয়াই দিম এনেকুৱা গান পইচা থাকিলে হৈ গ'ল আজিকালি গান উলিয়াবলৈ হয় নাই হ'লেও তহঁতৰ কিন্তু অলপ বেছি হৈছে দেই এনেকুৱা গান থাকে নেকি হে আজিলৈকে এনেকুৱা গান শুনা নাই পাই মই শুনাতো আমিও নাই যা 2017 চনত উলিয়াম বুলি কৈছোহে আমি এনেকুৱা গান জানো পাই ইমান দিনলৈতো মই নাথাকোঙে বাৰু আৰু কেইবছৰ মিনৰ পাছতে স্বৰ্গগামীয়ে হ'ম তহঁতেও চাগে ইমান দিনলৈ বাচি থাকিবি জানো এতিয়া 24 হৈছেহে 70 হ'বলৈ 45 বছৰমান আছে ইমান দিন জীয়াই থাকিবি জানো থাকিলে থাকিম যদি নাথাকোঁ নাই যদি থাকোঁ তেনেহ'লে আমাৰ তৰফৰ পৰা এনেকুৱা গীত ওলাই যাব বুঢ়া হ'মগে হ'লে উলিয়াম যদি নাথাকোঁ তেনেহ'লে বাৰু চেছ দে হ'ব বাৰু ঠিক আছে দে 70 চনৰ গানবিলাক আৰু কেনেকুৱা হ'ব দে আমি নিজে অনুমান কৰিব পাৰিছোঁ বাৰু আগৰ গীত বৰ্তমান গীতবিলাক আমি ভালকে শুনি মেলি হয় নাই একদম হয় ছাৰ একদম হয় 100% ৰাইট আগৰ দিনৰ গীতবিলাক কেনেকুৱা আছিল সময়ৰ প্ৰভাৱত আজিৰ দিনৰ গীতবিলাক কেনেকুৱা হৈছে আৰু সময়ৰ প্ৰভাৱত ভৱিষ্যতে মানে ইমান দিনলৈ 2050-70 চনত মেনলৈ গানবিলাক কেনেকুৱা হ'ব হয়তো আপোনালোকে অলপ অনুমান কৰিব পাৰিছে পাৰিব দে চবে পাৰিব দে বাৰু তেনে আজিলে ক্লাছটো ইমানতে খতম কৰি দিওঁ হয় নাই টাইম হ'ল ওকে ছাৰ ৰেডি 1 2 3 মানে আৰম্ভণি গীত হ'ব ঐ মৰমৰ মইনা জীৱ